হেল্ল' এভৰিৱান, আমাৰ নিচিনা আচলতে যিসকলে অৰ্গেনিক হিচাপে চাট বাগান কৰে বা মাটিটো যিসকলে অৰ্গেনিক হিচাপে খেতি কৰে সকলোৰে কাৰণে কিন্তু বেকিং চ'ডাটো এক বৰদান বুলি ক'লেও ভুল নহয়। কাৰণ বেকিং চ'ডাত এনেকুৱা কিছুমান গুণ আছে যি শস্যত লগা সকলো ধৰণৰ কীট পতংগৰ পৰা আদি কৰি মানে ভেঁকুৰজনিত সমস্যাও দূৰ কৰে। মানে অভাৰঅল ক'বলৈ গ'লে বেকিং চ'ডাটো ফাংগিচাইড আৰু পেষ্টিচাইড দুয়োটাৰে কাম কৰে। যেনে ধৰক গছত হোৱা পাউডাৰী মিলিডু, মাইটছ, এফিড বা ভেঁকুৰজনিত সমস্যা, এন্থ্ৰাকনোজ, গুৰিত হোৱা ৰুট ৰট, নিমাটোৰ এই সকলোবিলাক সমস্যা দূৰ কৰে। আৰু মানে বেকিং চ'ডাহে, বেকিং পাউডাৰ নহয়। আচলতে মোৰ ভিডিঅ'টো বনাওঁতে বাৰে বাৰে পাউডাৰ আহি যায়, ভিডিঅ'টো কাটি কাটি আকৌ বনাবলগীয়া হৈছে। এতিয়া ইয়াৰ উপকৰণটো হ'ল 2 চামুচ বেকিং চ'ডা, 10 গ্ৰাম বেকিং চ'ডা, 2 চামুচ নিমখ আৰু 2 চামুচ হোৱাইট ভিনেগাৰ। এই সকলোখিনি উপকৰণ 2 লিটাৰ পানীৰ লগত ভালদৰে মিলাই 3 ঘণ্টামান থৈ দিলে ভাল হয়। তাৰপিছত গোটেই গছজোপা তিতি যোৱাকৈ ধুনীয়াকৈ স্প্ৰে কৰিব লাগে আৰু মাটিটো অলপ দিব লাগে। কাৰণ আমি যিসকলে মানে পট গাৰ্ডেনিং কৰোঁ, সেই অকণমান পটতে অকণমান মাটিতে মানে সদায় সাৰ দিওঁতে মাটিখিনি মানে এচিডিক হৈ যায়। আৰু বেকিং পাউডাৰটো সাধাৰণতে এলকেলাইন, গতিকে তাৰ অলপ পানী গুৰিটো দিলে মাটিখিনি মানে নৰ্মেল পৰ্যায়লৈ আহে আৰু মানে গছজোপা ভাল হয়। লগতে তিয়ঁহ, জলকীয়া, বিলাহী, বেঙেনা এইবিলাকত আচলতে 2 চামুচ বেকিং চ'ডা, 2 চামুচ মিঠৈ ভালদৰে 2 লিটাৰ পানীত মিলাই পেলাই স্প্ৰে কৰিলে গছজোপাৰ মানে সেউজীয়াটো বেছি হয় আৰু গছজোপাত ঠনধৰি উঠে। লগতে ফল দিয়া প্ৰৱণতাটো বেছি হয়, কাৰণ মানে এমিনো এচিডটো পাই কাৰণে গছৰ ক্ল'ৰফিলৰ মাত্ৰাটো বাঢ়ে। লগতে যিসকলে মানে ফুল লগাই ফুলৰ যেতিয়া কলি পেলাবলৈ আৰম্ভ কৰে তেতিয়া 2 চামুচ বেকিং চ'ডা 2 লিটাৰ পানীৰ লগত মিলাই পেলাই স্প্ৰে কৰিলে ফুলৰ কালাৰটো ভাল হয় আৰু গছজোপাও মানে সতেজতাটো বাঢ়ে। বিশেষকৈ মানে ক্ৰিচেণ্টিমাম ফুলত যিবিলাক ক'লা ক'লা পোক লাগে গছজোপাত, সেইটো নহ'বলৈ কাৰণে 2 চামুচ বেকিং চ'ডা, 2 চামুচ ভীম লিকুইড জেল আৰু 2 লিটাৰ পানীৰ লগত মিলাই পেলাই স্প্ৰে কৰিলে এই সমস্যাবিলাকৰ পৰা উপকৰণ পাব পাৰি। এতিয়া মই মানে এই বেকিং চ'ডাৰ এই টেমাটো নিকিনো, বজাৰত খোলা হিচাপে কিনিব পায়। মই তেনেকৈ কেজি হিচাপে কিনি আনো, সপ্তাহত এবাৰকৈ স্প্ৰে কৰোঁ। আচলতে বেমাৰ হোৱাৰ পিছত নহয়, বেমাৰ হোৱাৰ পিছত চব প্ৰিকশ্যন ল'লে বেছি দিন লাগে। আগতীয়াকৈ সপ্তাহত এবাৰকৈ স্প্ৰে কৰিলে বাগানখনত আচলতে একো ধৰণৰ বেমাৰেই নাথাকে। এইবাৰ কিন্তু মোৰ কেপচিকামত অকণমান লিফ কাৰ্ল হৈছিলে, মই এনেদৰে স্প্ৰে কৰাৰ লগে লগে ভাল হৈ গ'ল। আৰু মই মানে এই বাগানখন কৰোঁতে বাগানখনৰ পৰা যিখিনি মোৰ জ্ঞান হৈছে সদায় আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ মই চেষ্টা কৰোঁ। আৰু আপোনালোকৰ ওচৰতো মোৰ এইটোৱে আশা থাকে যে আপোনালোকে মোৰ চেনেলটোত লাইক আৰু ছাবস্ক্ৰাইব কৰে। লগতে মানে আচলতে আমাৰ পাকঘৰৰ পৰা এখন মানে সৰু গাৰ্ডেন কৰিব পৰা যায়। আচলতে সকলোবিলাক উপকৰণ থাকেই।